कोऑर्डिनेट जियोमेट्री अर्थात स्थानांक ज्यामिति एक्सरसाइज 7.1 আজি হ'ব क्वेश्चन नंबर 7 2, -5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা কি কৈছে x অক্ষৰ ওপৰত এটা বিন্দু আছে যেটো আমাক উলাব লাগে এটো হল x অক্ষ এটো হল y অক্ষ ইয়াতে দুটা বিন্দু দিয়া আছে আৰু x অক্ষৰ ওপৰত এটা বিন্দু আছে যেটো আমাক উলাব লাগে তেতিয়া হলে ধৰা হল x অক্ষৰ ওপৰত থকা বিন্দুটো p আৰু p বিন্দুৰ স্থানাঙ্ক কিমান হ'ব যেহেতু x অক্ষৰ ওপৰত আছে গতিকে p বিন্দু হ'ব x 0 যত x অক্ষৰ ওপৰত আছে x অক্ষৰ ওপৰত থাকিলে y ৰ মান কি হ'ব 0 আৰু x ৰ মান হ'ব x আৰু যে দুটা বিন্দু দিয়া আছে অৰ্থাৎ হল আমি ধৰিলো a 2, -5 আৰু b -2,9 এতিয়া আমাক কৈছে x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা যেহেতু কি কৈছে এই বিন্দু দুটাৰ পৰা a আৰু b বিন্দু দুটাৰ পৰা x অক্ষৰ ওপৰত থকা বিন্দুটো কি হয় সমান দূৰত্বত আছে 2, -5 x ৰ মান কিমান আছে 2 আৰু -5 y ৰ মান তহতেলে তলত হ'ব আৰু -2 x ৰ মান ইফালে আৰু 9 হল ওপৰত হ'ব এনেকুৱা x অক্ষৰ ওপৰত এনেকুৱা এটা বিন্দু আছে যেটো এই দুটা বিন্দুৰ পৰা সমান দূৰত্বত আছে তেতিয়া হলে আমাক উলাব লাগে যে p বিন্দুৰ স্থানাঙ্ক ধৰা হল p বিন্দুৰ স্থানাঙ্ক আমি কি পালো যে x 0 যেহেতু কিহৰ ওপৰত আছে x বিন্দুৰ ওপৰত আছে গতিকে ইয়াত y ৰ মান কি হ'ব 0 আমাক কৈছে যে এই বিন্দু দুটাৰ পৰা সমদূৰত্বত অৱস্থিত এই p বিন্দুটো যদি ইয়াতে এনেকৈ ধৰা আমি x অক্ষৰ ওপৰত সাপোজ এই p বিন্দুটো ধৰিলো আৰু এই p বিন্দুটো কি হয় a বিন্দুৰ পৰা আৰু b বিন্দুৰ পৰা সমান দূৰত্বত আছে আমাক এতিয়া এই p বিন্দুৰ স্থানাঙ্ক উলাব লাগে তেতিয়া হলে প্ৰশ্ন মতে আমি কি লিখিব পাৰি যেহেতু p বিন্দুটো a আৰু b বিন্দুৰ পৰা সমান দূৰত্বত আছে গতিকে আমি লিখিব পাৰি ap = bp নাইবা pa = pb লিখিলে হল এতিয়া আমাৰ এই দুটাৰ দূৰত্ব উলালে আমি p বিন্দুৰ স্থানাঙ্ক পাই যাম তেতিয়া হলে p এর দূৰত্ব যেহেতু দূৰত্বৰ সূত্ৰটো কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইকুয়াল টু ইফালেও তেনেকুৱা x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইয়াতে p কিমান আছে ইয়াতে লিখি লাও x 0 a কিমান আছে 2, -5 ইটো হল x1 y1 x2 y2 তেতিয়া হলে x2 কিমান আছে 2 -x1 আছে x হোল স্কয়ার প্লাস y2 -5 y1 হল 0 ইফালে pb b ৰ ক্ষেত্ৰত pb ৰ কিমান দিয়া আছে -2,9 তেতিয়া হলে এটো হ'ব x2 এটো হ'ব y2 x2 কিমান -2 -x1 x হোল স্কয়ার প্লাস y2 হল 9 -0 স্কয়ার তো ৰুট আৰু ইফালে ৰুট ক্যান্সেল কৰিব পাৰি 2 - x স্কয়ার হোল স্কয়ার প্লাস -5 0 মানে -5 হোল স্কয়ার -2 - x হোল স্কয়ার প্লাস 9 স্কয়ার এতিয়া 2 - x a - b হোল স্কয়াৰত ভাঙি দিব পাৰি তেতিয়াহলে a - b ইয়াতে a হল 2 স্কয়ার -2 * a
b ইয়াত b হল x প্লাস b স্কয়ার প্লাস 5 মাইনাস 5 স্কয়ার মানে আমি কি লিখিব পাৰি 25 ইফালে -2 -x এটো আমি a - b হোল স্কয়াৰত ভাঙি দিব পাৰি a হল -2 -2 into a into b plus b square plus 9 square মানে 81 then 4 2 square 4 minus 2 4x plus x square plus 25 equal to 4 minus 4 minus plus 4x plus x square plus 81 এতলে ইফালে x square এটো x square এতিয়া 4 minus 4x 4 একম এটা একেলগে কৰি দিও 4x 25 আৰু 4 কিমান হ'ব 29 ইফালে 4x plus 81 আৰু 4 কিমান হ'ব 85 তেতিয়া হলে 4 minus 4x আৰু ইফালে আছে plus 4x এটো আমি ইকুয়াল টু ইফালে আনিলে minus 4x ইফালে আহিলে হ'ব minus 4x এটো 85 এটো ইফালে আহিলে হ'ব minus 29 এতিয়া -8x equal to 85 ৰ পৰা 29 মাইনাস কৰিলে আমি পাম 56 এতিয়া x equal to কিমান হ'ব 56 minus 8 7 এতেকে x কিমান হ'ব 7 আমাক কৈছিলে যে x অক্ষৰ কি কৈছে বিন্দু দুটাৰ পৰা সমজ x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা আমি x অক্ষৰ ওপৰত থকা বিন্দুটো কি ধৰিছিলো p ইয়াতে p ৰ স্থানাংক কিমান x0 p কিমান আছিল x0 তেতিয়ালে x ৰ মান আমি কিমান পালো 7 এতেকে আমাৰ p ৰ কিমান হ'ব মান -7 লিখি দিলে হল এতেকে x অক্ষৰ ওপৰত থকা বিন্দুটো x কিমান আছে -7 বহুত সিম্পল ইজি হয় Question number 8 ত কি কৈছে y ৰ মান নিৰ্ণয় কৰা যাৰ বাবে p2 3 আৰু q10 y বিন্দুটোৰ মাজৰ দূৰত্ব 10 একক হয় আমাক কিহৰ মান ওলাব লাগে ইয়াতে যি q ৰ স্থানাংক দিয়া আছে ইয়াত y ৰ মানটো আমাক ওলাব লাগে আৰু আমাৰ দূৰত্ব অলৰেডি দিয়া আছে এই দুটাৰ মাজৰ দূৰত্ব কিমান দিয়া আছে 10 একক তেতিয়াহলে ভেৰি সিম্পল যে কি দিয়া আছে p কিমান 2, -3 আৰু q 10, y তেতিয়া হলে pq ৰ দূৰত্ব লিখি দিলে হল প্ৰশ্ন মতে pq equal to কি আছিল √/, ইয়াৰ দূৰত্ব দিয়া আছে কিমান x2 - x1 whole square plus y2 - y1 whole square আমাক দূৰত্ব pq ৰ দূৰত্ব দিয়া আছে কিমান 10 একক গতিকে pq ৰ মান কিমান হ'ব 10 √/, x2 whole 10 - x12 whole square plus y2 whole y minus y1 minus 3 whole square 10 √10 minus 2 whole 8 plus y minus plus 4 whole square plus 3 y minus + 3 whole square এতিয়া 10 equal to
64 প্লাছ এইটো a প্লাছ b হোল স্কুৱেৰত ভাঙি দিলে a স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কুৱেৰ 10 ইকুৱেল টু 64 প্লাছ y স্কুৱেৰ প্লাছ 6y প্লাছ 9 10 64 আৰু 9 কিমান হ'ব 73 প্লাছ y স্কুৱেৰ প্লাছ 6y এইটোক যদি আমি দুয়োফালে বৰ্গ কৰি দিওঁ তেতিয়া আমাৰ স্কুৱেৰ কেনসেল হৈ যাব এটো 10 স্কুৱেৰ ইফালে √73 প্লাছ y স্কুৱেৰ প্লাছ 6y হোল স্কুৱেৰ 10 স্কুৱেৰ হ'ব 100 কেনসেল 73 প্লাছ y স্কুৱেৰ প্লাছ 6y এটো ইফালে আনিলে 6y কাম কৰো y স্কুৱেৰ প্লাছ 6y প্লাছ 73 ইফাটো এটো ইফালে আনিলে হ'ব -100 ইকুৱেল টু 0 এতিয়া y স্কুৱেৰ প্লাছ 6y 100 ৰ পৰা 73 বাদ দিলে 100 ৰ পৰা 73 বাদ দিলে আমাৰ কিমান থাকিব 27 এতিয়া এটো ইজিলি আমি কি হত কৰিব পাৰি উৎপাদক এটো যদি উৎপাদকত ভাঙি দিয়া এটা কিমান আছে 20 y ইয়াত আছে 1 ইয়াত আছে 27 মাজৰটো আমাক মিলাব লাগিব কিমান 6y তেতিয়া হলে 3 9 গুণ 27 ইয়াতে 9 ৰ পৰা 3 বাদ দিলে আমাৰ কিমান থাকিব 6 তেতিয়া হলে হ'ব এটো আৰু প্লাস আছে গতিকে আমি ডাঙৰটো এনেকৈ লিখিব লাগিব 9y minus 3y minus 27 equal to 0 ইয়াৰ পৰা আমি y কমন ললে y plus 9 ইয়াৰ পৰা minus 3 কমন ললে y plus 9 equal to 0 এই দুটাৰ পৰা আমি এটা কমন লওঁ y plus 9 ইয়াতে থাকিব y minus 3 equal to 0 তেতিয়া হলে আমাৰ কি হল y plus 9 equal to 0 আৰু y minus 3 equal to 0 ইয়াতে y equal to minus 9 হ'ব আৰু ইয়াতে হ'ব y equal to 3 তেতিয়ালে আমি আমাক কি উলাব কৈছে বিন্দু দুটাৰ মাজৰ দূৰত্ব ইমান দি আছে y ৰ মান সেই মান নিৰ্ণয় কৰা যাৰ বাবে আমাৰ এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান আছিল 10 একক এতেকে y ৰ মান কিমান হ'ব নিৰ্ণয় y ৰ মান equal to y কিমান হ'ব হয় -3 নাইবা +3 এটোৱে आंसर আশা কৰো বুজি পাইছে কিবা অসুবিধা হলে কমেন্টত জনালে হল ভিডিওটো বহুত ডাঙৰ হৈ যায় গতিকে যিমান পাৰো অতি সহজে শৰ্টলি কৰিবলৈ চেষ্টা কৰো যদি কিবা অসুবিধা হয় আপোনালোকে মোক কমেন্টছত জনালে হল